এটা অকবিতা। কলেজত বোলে আজিকালি খুব ব্যস্ত ছাৰ মেমহঁত, আনকি অফিচৰ কৰ্মচাৰীখিনিও। কি যে হ'ব ভাই, চিলেবাছখন খতমেই নহয়চোন। আমাৰ বোলে ছাৰহঁতৰ কিবা ডিপিচি আছে। বে আমাৰো মেমহঁতৰ বোলে। সেইজন ছাৰ যে লেপটপটো লৈয়ে থাকে গোটেই দিন। তেওঁ কিবা ৰিচাৰ্চ কৰি আছে চাগে, নহ'লে তেওঁৰ বোলে অহা বছৰ ডিপিচি নহ'ব। নতুনকৈ অহা ছাৰহঁতৰ বোলে আৰু বিজি। চৰকাৰী বেছিভাগ স্কিমেই তেওঁলোকেই চম্ভালে। অফিচৰ কণ্ট্ৰাকচুৱেলত কাম কৰি থকা মানুহজনক দেখিছনে? সদায় হাতত কিবা এটা টোপোলা। বড়োবাবুনে প্ৰিন্সিপাললৈ আনে নেজানো। কিবা যে ভয়ে কামবোৰ কৰে। আৰু ইফাল সিফাল কৰি থকা অফিচ বিয়েৰাৰজনকতো একেবাৰে মাতিবই নোৱাৰি। কি যে লেবেল তাৰ। ঐ, কি কৰিছ? ব'ল এপাক লাইব্ৰেৰীলৈ। তাত বহি বহি গেমকে অলপ খেলগৈ। ব'ল। ব'ল। আৰে ভাই, সেইফালে নেযাবি। সুৱা পিঠিত ৰ'দ লৈ বহি আছে তহঁতৰ ডিপাৰ্টমেণ্টৰ শকতকে ছাৰজন। এবাৰ যে তোৰ পকেটত কেপিৰ পেকেট এটা পাই কমখন ধমক দিছিল নে? ইফালে দিনে ৰাতি নিজেই চুবাই থাকে এমুখ ৰজনীগন্ধা। কি যে হ'ব। জীৱনত কি যে এটা ভুল কৰিলোঁ, আং বাং ছাবজেক্টবোৰ মূৰত জাপি ল'লোঁ। তাতকৈ লাইন পঢ়াই ভাল আছিল বুইছ। আৰে কি কবি, সেইদিনা বৰা ছাৰে ক্লাছত কৈছিল কলেজত বোলে নতুন ছাবজেক্টৰ কোনো টিচাৰেই নাই। তেওঁকেই দিয়ে হেনো সকলোবোৰ জাপি। হে ভাই, গুগল গুৰু জিন্দাবাদ। ChatGPT জিন্দাবাদ। ঐ, হাল্লা নকৰিবি। ছাৰ মেমহঁতৰ লগতে অফিচৰ সকলো মানুহে আজি খুব ব্যস্ত। গছবোৰ কাটি বিল্ডিংবোৰ সাজিবলৈ নতুন প্ৰিন্সিপাল আহিব। চৰকাৰী বৰমূৰীয়াও আহিব। সমাজত বা ল'ব। সকলোৱে গোটাব প্ৰমোচনৰ কাগজ আৰু আমাৰ বাবে বনাব ৰুলছ এণ্ড ৰেগুলেশ্যনছ। কি হ'ব বে, সময়বোৰ এনেই গ'ল। আকাশত ওলমি থকা বেলিটিও কিজানি আমাৰ লগতেই যাব ঘৰলৈ।